নমস্কাৰ, মই ৰীণা। মোৰ গাটো বৰ ভাল নাছিলে। মোৰ ডাক্তৰে কথা পাতিব পৰা কৈছিলে দাঁতৰ বিষৰ কাৰণে। এতিয়া মই ইয়াতে খুৱাবলৈ লৈছোঁ। হেডেঞ্চিয়াকেইটা এইকেইদিন পানী দিয়া হোৱা নাই কাৰণে গোটেইটো একেবাৰে অৱস্থা নাইকিয়া হ'ল। জ্বলি পাতবোৰ পূৰা হেৰি হৈ গ'লগৈ। এতিয়া আকৌ সেই পানী দিওঁতেহে অকণমান হেৰি হৈছেগৈ আৰু গোটেইখন অৱস্থা নাই। এয়া হেডেঞ্চিয়া এইফালেও গোটেই জ্বলি পেলাই এয়া পাতবোৰ দেখিছেনে? এইবোৰ গোটেই পাতবোৰ দেখিছোঁ জ্বলি গ'ল। এইবোৰ পাতবোৰ চব জ্বলি গৈছে। এতিয়া পানী দিছোঁ আৰু ইমানে গৰম পৰিছে, তাৰমানে ক'ব বাকী নাই আৰু গোটেইখন জ্বলি পেলাই অৱস্থা নাই। সেইবোৰৰ গোটেইখন জ্বলি গৈছে, অৱস্থা নাই। এইসোপাই দেখোঁ জিনীয়া ফুলকেইটা গোটেই জ্বলি গৈছে। এইটো পূৰা জ্বলিছে। এইবোৰ গোটেইখন দেখিছেনে? গোটেইখন জ্বলি অৱস্থা নাই। কি কৰিম ক'ব বাকী নাই। গিৰণিত লগাবলৈ সুবিধা এটা নাই আমাৰ। এখন অৱস্থা এয়া দেখিছেনে? এইবোৰ বেয়াও লাগে দেখিলে। আনকি গোটেইখন তেনেকুৱা অৱস্থা নাই। এয়াহে গতি মোৰ বাৰীৰ, কি ক'ম আৰু। বেয়াও লাগে। ফুলবোৰ গোটেইখন জ্বলি জ্বলি গৈছে আৰু দেখিবলৈও বেয়া লাগে। এসোপা দেখিছেনে? ইমান ধুনীয়াকৈ ফুলি থকা ফুলবোৰ যদি জ্বলি যায় কেনেকুৱা লাগে বাৰু মনটোত। এইবোৰ ইমানে বেয়া লাগিছে মোক চাই পেলাই ফুলটো। কি কৰিব আৰু এইটো বেয়া লাগিলেওতো এতিয়া প্ৰকৃতিক কোনে ৰাখিব পাৰে। আজিলৈ ইমানতে সামৰিছোঁ।